নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু অসম লোক সেৱা আয়োগ তথা এপিএসসি ফালৰ পৰা নতুনকৈ আপোনালোকৰ এটা নটিফিকেশন আহিছে আৰু নটিফিকেশনটো কি আহিছে মই আপোনালোকক জনাই দিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ হেকলে চাই থাকিব তাৰ কাৰণে আপোনালোকে যেটো ওয়েবসাইট হয় ওয়েবসাইটটো খুলি পিনি স্লাইড তললৈ আহিব লাগিব তললৈ আহি পিনি আপোনালোকে দেখা পাব ৰিজাল্ট CCE প্ৰিলিমিনাৰী তো আপোনালোকে তাত ক্লিক কৰি দিব তো তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা PDF ফাইল খোল খাই যাব আৰু যেটো PDF ফাইল হয় আপোনালোকৰ 25টা পৃষ্ঠা জোৰা হয় তাতে আপোনালোকে এনেদৰে দেখা পাব অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন তাৰ পৰা আহিছে নটিছটো 13 মাৰ্চে আহিছে অৰ্থাৎ আজি আহিছে নটিছটো যেটো নটিফিকেশনত উল্লেখ আছে যি সকলে আপোনালোকৰ কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশনটো দিছিলে আৰু তেওঁলোকৰ এক্সামসমূহ হৈছিল 30 ডিসেম্বৰ তাৰিখে হৈছিল লাষ্টত হয় আপোনালোকৰ ডিসেম্বৰ মাহৰ 30 তাৰিখে হৈছিল প্ৰিলিমিনাৰী এক্সামটো তো তেওঁলোকৰ যোনখিনি সিলেক্টেড হৈছে বা তেওঁলোকৰ ৰোল নাম্বাৰখিনি ইয়াত মেনশন কৰিছে আৰু তাৰ কাৰণে আপোনালোকৰ কম্বাইন্ড কম্পিউটাৰ যেটো মেইন এক্সামিনেশন হ'ব মেইন এক্সামিনেশনৰ এটা আপোনালোকৰ নটিছ দি দিছে হেতু এটা সম্ভাৱনীয় তাৰিখ দিছে টেন্টেটিভলি তো হেতু দিছে আপোনালোকৰ জুলাই 2019 তথা জুলাই মাহত আপোনালোকৰ মেইন এক্সামিনেশনটো হ'ব আগত যেটো প্ৰিলিমিনাৰী এক্সাম হৈছিল তাৰ ৰিজাল্টৰ তথা তাৰ লিষ্টখন আপোনালোকক দিছে ৰোল নাম্বাৰ হেতু হৈছিল 30 ডিসেম্বৰ তো তাৰ কাৰণে আপোনালোকে যদি এক্সামসমূহ দিছিলে ডিসেম্বৰ 30 তাৰিখে এপিএসসি তো আপোনালোকে এতিয়া নিজৰ ৰোল নাম্বাৰ বিলা ইয়াত চাই ল'ব পাৰিব ডাঙৰকৈ দি দিছে ইয়াত আপোনালোকে 25টা পৃষ্ঠা জোৰা হয় যদি আপোনালোকে এক্সাম বিলাক দিছিলে প্ৰিলিমিনাৰী তেতিয়া হলে আপোনালোকৰ ইয়াৰ ৰোল নাম্বাৰটো থাকিব তো ইয়াত আপোনালোকে ভালদৰে চাই ল'ব পাৰিব বহুত ৰোল নাম্বাৰ আছে 25টা পৃষ্ঠা জোৰা তো শৰ্ট লিষ্টত আপোনালোকে চাবলৈ হলে ৰোল নাম্বাৰটো আপোনালোকে টাইপ কৰিব লাগিব ইয়াত এটো যেটো ৰাইট সাইডে ওপৰত সাৰ্চ বাৰ দেখিছে আপোনালোকে এটো মই চিন দি দিয়া হেতু টিপি পেনি আপোনালোকে নিজৰ ৰোল নাম্বাৰসমূহ মাৰি দিব যদি থাকে তেতিয়া হলে আহি যাব ঠিক আছে তো তাৰ কাৰণে আপোনালোকে নেক্সট আপোনালোকে এইম কৰিব লাগিব যেটো আপোনালোকৰ মেইন এক্সাম হ'ব হেতু হ'ব আপোনালোকৰ জুলাই মাহত সম্ভাৱনা দিছে হয়তো অলপ দিন পিছতো হ'ব পাৰে বা জুলাই মাহতো হৈ যাব পাৰে কোনো কথা নাই তো তাৰ কাৰণে আপোনালোকে ৰেডি হ'ব লাগিব ঠিক আছে ইয়াৰ পিছত আপোনালোকৰ বাকিখিনি ইনফৰমেশন জনাই দিম কি আহে সো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব যদি কিবা সুধিবলগীয়া থাকে তেতিয়া হলে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালে সময়মতে পাই যাব ঠিক আছে তো এতিয়ালৈ ধন্যবাদ